নমস্কাৰ আপোনালোকক চৰ্চা 24লৈ স্বাগতম জনাইছো মই সত্যজিৎ বৰপাত্ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ঢৌৱে ইতিমধ্যে ৰাজ্যৰ ৫টাকৈ সমষ্টিত এতিয়া অধিক তীব্ৰত কৰি তুলিছে নিৰ্বাচনীৰ বতাহজাক আৰু আমি গম পাইছো যে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ প্ৰতিটো সমষ্টিতে কেনেকুৱা ধৰণৰ পৰিৱেশ প্ৰতিটো সমষ্টিতে যিসকল প্ৰাৰ্থী তেওঁলোকে কেনেদৰে ৰাইজৰ মাজলৈ আগবাঢ়িছে বা ৰাইজৰ মন জয় কৰাৰ কাৰণে তেওঁলোকে কেনেকৈ চেষ্টা অব্যাহত ৰাখিছে এই গোটেই কথাখিনি আমি চৰ্চা 24 অনুষ্ঠানৰ জৰিয়তে আমি পোনপটীয়াকৈ আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছো বৰ্তমান মই উপস্থিত আছো অসমৰ এক ঐতিহ্যপূৰ্ণ লোকসভা সমষ্টি লখিমপুৰ সমষ্টিত লখিমপুৰ সমষ্টিটো দেখিবলৈ পোৱা গৈছে 24ৰ নিৰ্বাচনৰ ৰণক লৈ অধিক তীব্ৰত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল আমি যদি কওঁ যে লখিমপুৰ এই লোকসভা সমষ্টিটোত বিধানসভা সমষ্টিৰ ক্ষেত্ৰত 9টাকৈ সমষ্টি ইয়াত সংপৃক্ত হৈ আছে আৰু এই 9টা সমষ্টিয়ে বা 9টা সমষ্টিৰ ভোটাৰে এতিয়া দিশ নিৰ্ণয় কৰিব দৰাচলতে এই লখিমপুৰ সমষ্টিৰ পৰা দিল্লীলৈ কাক লৈ যাব কেইবাগৰাকী প্ৰাৰ্থী আছে আৰু সেই প্ৰাৰ্থীসকলৰ ভিতৰত যদি আমি কওঁ হেভিৱেট প্ৰাৰ্থী ইয়াৰে লখিমপুৰৰ বৰ্তমান লোকসভা সমষ্টিৰ বিধায়ক প্ৰদান বৰুৱা আৰু তেওঁক প্ৰত্যাহ্বান ৰূপে বা তেওঁ সন্মুখত যোদ্ধাৰ ৰূপত থিয় হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা এটা প্ৰদান বৰুৱা আৰু উদয় শংকৰ হাজৰিকা এই দুই ব্যক্তিৰ আচলতে ব্যক্তিত্বৰ আৰু তেওঁলোকৰ যি ৰাজনৈতিক বাকপটুতা সেই ৰাজনৈতিক বাকপটুতাৰ মাজেৰে তেওঁলোকে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'বনে নহয় এই প্ৰশ্নটো আলোচনা কৰি থকাৰ মাজতেই লখিমপুৰ লোকসভা সমষ্টিৰ শেহতীয়াকৈ যি চূড়ান্ত তালিকা প্ৰকাশ হ'ল সেই চূড়ান্ত তালিকাত কিন্তু কেইবাগৰাকী আন প্ৰাৰ্থীৰ নামো আছে নিৰ্দলীয় প্ৰাৰ্থী আছে সমান্তৰালকৈ কেইবাটাও ৰাজনৈতিক দলে তেওঁলোকৰ নিজৰ নিজৰ প্ৰাৰ্থী ইয়াতে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ কোনে শেষ হাঁহি মাৰিব প্ৰদান বৰুৱাৰ যি আচলতে তেওঁ যি সাংসদ প্ৰদান বৰুৱাৰ তেওঁ চকীখন এই লখিমপুৰ সমষ্টিত একেই থাকিব নে সেই চকীত আহি উদয় শংকৰ হাজৰিকা বহিব বা অন্যান্য কোনোবাই দিল্লীলৈ গমন কৰিব সেয়া কিন্তু সম্পূৰ্ণ নিৰ্ভৰ কৰিছে 19 এপ্ৰিলৰ ৰাইজৰ ভোট গ্ৰহণক লৈ আমি লখিমপুৰ সমষ্টিৰ বিষয়ে আলোচনা কৰিম আজি চৰ্চা 24ত কোনো নেতা নাথাকে আমাৰ সৈতে থাকিব সাধাৰণ কিছুমান মানুহ আমি কিছু গ্ৰাম্য অঞ্চললৈ যাবলৈ চেষ্টা কৰিম আমি ৰাইজৰ কাষত গৈ ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিম দৰাচলতে বিগত সময়ছোৱাত তেওঁলোকে কি পালে বা কি প্ৰতিশ্ৰুতি আছিল তেওঁলোকৰ বা জনপ্ৰতিনিধি আৰু সেই প্ৰতিশ্ৰুতিসমূহ জনপ্ৰতিনিধিসকলে পালন কৰিব পাৰিলে নে নোৱাৰিলে আহক তেন্তে চৰ্চা 24ত আপোনালোকক আজি সাধাৰণ ভোটাৰৰ মনৰ কথা শুনাবলৈ অকণমান চেষ্টা কৰিম লোকসভা সমষ্টিত আছো আৰু সাধাৰণ ভোটাৰৰ মাজত বা সাধাৰণ ভোটাৰসকলে কি ভাবিছে এবাৰ 24ৰ নিৰ্বাচনক লৈ সেই গোটেই কথাখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম সতীৰ্থ সাংবাদিক জিয়াউল মোৰ সৈতে আছে জিয়াউল আমি লখিমপুৰ সমষ্টিৰ বিভিন্ন ঠাইলৈ গৈছো ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছো এইবাৰ লখিমপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে দৰাচলতে কি ক'ব বিচাৰে বা আপোনালোকে যেতিয়া ৰাইজৰ কাষলৈ যায় ৰাইজে কেনেকুৱা ধৰণৰ কথা কয় আপোনালোকক হয় আচলতে লখিমপুৰখনত বৰ্তমানেও সমস্যাই জৰ্জৰিত হৈ আছে বাৰিষা হ'লে বানপানীৰ এক সমস্যা আছে আমি এতিয়া য'ত উপস্থিত আছো কদম তিনিআলিত আমাৰ কদম তিনিআলিৰ সমীপতে টেঙাবস্তিত বাৰিষা কালত বানপানী হয় সেয়া এক সমস্যা আচলতে যিজনে প্ৰতিনিধি জয়ী হ'ব এই সমস্যাসমূহ যাতে সমাধান কৰে সেয়া আশা কৰে ভোটাৰ ৰাইজে আমি অকণমান তেন্তে ভোটাৰ ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰোঁ অকণমান যদি এইখিনিতে মই যদি পাওঁ কাৰোবাক আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম আমি পুনৰ কৈছোঁ যে চৰ্চা 24 এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে আমি এই সাধাৰণ মানুহখিনিৰ লগত বা সাধাৰণ সেই ভোটাৰসকলৰ লগত কথা পাতিবলৈ যত্ন কৰোঁ এখন দোকান দেখিছোঁ মই অকণমান তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ ভালে আছে নিৰ্বাচন আহি আছে নিশ্চয় গম পাইছে ইয়াতে কেনেকুৱা ধৰণৰ দেখিছে পৰিৱেশ ইয়াত এতিয়া কেনেকুৱা ধৰণৰ দেখিছে বুলি ক'ম এতিয়া বিজেপিয়ে চলি আছে আৰু বিজেপিয়ে উঠিব বুলি ভাবিছোঁ যিহেতু নিৰ্বাচন আহিলে আমি দেখা পাওঁ যে প্ৰায় নেতা মন্ত্ৰীসকল আহে গাঁৱে গাঁৱে আহে তেওঁলোকে আপোনালোকৰ সন্মুখত বহু প্ৰতিশ্ৰুতি দিয়ে এই যোৱা সময়ছোৱাত আমাৰ নেতা মন্ত্ৰীসকল যিহেতু আহিছিল তেওঁলোকে কিছুমান প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পাৰিছে নাই আপোনালোকৰ অভিযোগসমূহ তেওঁলোকে পালন কৰিব পাৰিছে অভিযোগসমূহ ভালকৈ পালন কৰিব পৰা নাই তেওঁলোকে আকৌ হ'লে ভালকৈ পালন কৰিব বুলি আশা ৰাখিছোঁ আমি এনে আপোনালোকৰ এই অঞ্চলটোৰ নাম কি কদম টেঙাবস্তি এই অঞ্চলটোত কেনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকে মানে প্ৰায় কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় বাৰিষা হ'লে বানপানী হয় ঘৰ দুৱাৰ ডুবি যায় আমাৰ সেইটো প্ৰতিৰোধ কৰিলে ভাল পাম আমি
এই দোকানখন দেখিছো আপোনাৰ নিজৰ দোকান নিজৰ দোকান নিজৰ দোকান কোন আছে ঘৰত আপোনাৰ ঘৰত ল'ৰা এটা আৰু আমাৰ হাজবেণ্ড তিনিজন ঘৰৰ ল'ৰাই কিবা কৰি আছে ল'ৰাই কোম্পানীত সোমাইছে কিন্তু সোমোৱাব পৰা নাই এতিয়ালৈকে এনেই খাটিহে আছেগে চৰকাৰী চাকৰিৰ কথা চিন্তা কৰা নাই নেকি চৰকাৰে 1 লাখ নিবনুৱা সংস্থাপন দিয়াৰ প্ৰসংগত কৈছে সেই 1 লাখ নিবনুৱাৰ তেওঁৰ নামটো অহা নাই নেকি বা তেওঁ চেষ্টা কৰা নাই নেকি সেইটো ফৰ্ম ফিল আপ কৰি থৈছিলে কিন্তু পোৱা নাই এতিয়ালৈকে সেইটো 1 লাখটো এতিয়া আপোনালোকৰ উপাৰ্জন কি দৰাচলতে দোকানেই নে আপোনালোকে দোকানেই খেতি মাটি অলপ আছে এনেই খাবৰ কাৰণে যোৱে আৰু এনেই তেলে নিমখে কাপোৰে কানিয়ে দোকানৰ পৰাই চলিবলগীয়া হয় ধন্যবাদ জনাইছো আপোনাৰ লগত পুনৰ কথা পাতিম আৰু নিৰ্বাচন আহি আছে গতিকে নেতা মন্ত্ৰীসকল আকৌ আহিব যদি কাৰোবাক লগ পায় যদি মদান বৰুৱাক লগ পায় বা উদয়শংকৰ হাজৰিকা তেওঁতো প্ৰাৰ্থী হিচাপে আহিছে আপোনালোকৰ সমষ্টি হয়নে নহয় কিবা প্ৰশ্ন থাকিব নেকি তেওঁলোকলৈ আমাৰ প্ৰশ্ন এইটোৱে আমাৰ সমস্যাবোৰ সমাধান কৰি দিলে ভাল পাম আৰু ল'ৰাটোকো যাতে 1 লাখ টকা দিয়ে নিবনুৱা বুলি সেইটোৱে ভাল পাম ধন্যবাদ জনাইছো আৰু সচৰাচৰতে সকলোৰে নিজৰ সমস্যা থাকে তেওঁলোকৰ নিজৰ সমস্যাসমূহ জনপ্ৰতিনিধিসকলৰ সন্মুখত তেওঁলোকে ক'ব আমি যিহেতু সাধাৰণ ভোটাৰৰ লগত কথা পাতি আছো আমি কথা পাতিবলৈ যত্ন কৰিম আৰু এগৰাকী বাইদেউক দেখিছো বাইদেউ হোটেলখন কেতিয়াৰ পৰা চলি আছে হোটেলখন মোপা এতিয়া আজি এবছৰ হোৱাগে না হ'বগে আৰু যোৱা বছৰ হেৰিয়াতে চলোৱা আমি এইটো আগষ্টত খোলা আগষ্টৰ কিমান তাৰিখ আছিলে বা নাজানো পাহৰিলো আমি এই অঞ্চলটোত আহিছো আমি দেখিছো যে এই অঞ্চলটোত যদি কওঁ প্ৰায় 2-3খন মানে দোকান আছে এটা সৰু অঞ্চল গতিকে আপোনালোকৰ ব্যৱসায়িক মূল উপাৰ্জন নে বেলেগ কিবা ঘৰত কৃষি কৰ্ম আপোনালোকৰ আছে খেতি মাটি আছে খেতি মাটি অকণমান আছে নাইকিয়া নহয় কিন্তু নদীয়ে একদম যোৱা বছৰ বুলি খাবলৈও আমাৰ খেতি নাই নদীয়ে গোটেই ধুই পেলালে ইয়াতে বানপানীটো আটাইতকৈ ডাঙৰ সমস্যা হয় বাৰীয়ে চাৰিয়ে আমাৰ গোটেই বুৱে বাৰীত উঠেহি আৰু পথাৰ মাটিত যোৱা বছৰ চব খেতিয়ে মাৰিলে পানীয়ে মাৰিলে এতিয়া নিৰ্বাচন আহি আছে গম পাইছে চাগে দুজনকৈ প্ৰাৰ্থী কেইবাজনো প্ৰাৰ্থী আছে তাৰ ভিতৰত দুজনকৈ প্ৰাৰ্থীৰ নামো চৰ্চালৈ আহিছে গতিকে আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ নিৰ্বাচনৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ নিৰ্বাচনৰ পৰিৱেশটো এতিয়া কেনেকুৱা পৰিৱেশ হ'ব সেইটো ক'ব পৰা নাই বাৰু দেই ৰাইজে যেনে যায় আমিও তেনেই যাব লাগিব নেতা মন্ত্ৰীসকল আহিছে নে নাই মই সেইটো সিমান নাজানো দেই অহা নাই এতিয়ালৈকে বাৰু নেতা মন্ত্ৰীসকল এতিয়ালৈকে আহি পোৱাহি নাই আমাৰ ওচৰলৈ আপোনালোকৰ বহু অভাৱ অভিযোগ আছে আমি গম পাইছো আপোনালোকৰ বানপানী সমস্যা আছে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে যদি কোনোবা নেতা মন্ত্ৰীক ওচৰত পায় তেওঁলোকক কোনটো কথা আপুনি ক'ব কোনটো সমস্যা মানে এতিয়াতো আমাৰ পানী দুনি হৈ থকা জেগা আমাৰ সেইখিনি অকণমান সাহায্য লাগে পানী দুনিৰ পৰা খেতি পথাৰ হ'ব লাগে আৰু এতিয়া বিশেষ আমি এতিয়া চৰকাৰৰ পিনৰ পৰা আমি ঘৰো পোৱা নাই অকল ৰেচন কাৰ্ডখন পাইছোঁ ৰেচন কাৰ্ডখনৰ মতেতো আমি চলিব নোৱাৰো এতিয়া আমি ঘৰ দুৱাৰ একো পোৱা নাই বাৰু এতিয়া কোন কোন আছে আপোনাৰ ঘৰটো আমাৰ আগতে পৰিয়াল আছিলে এতিয়া বৰ্তমান আমি বুঢ়া বুঢ়ী অকলে তাৰপৰা সৰুটো লোৱাৰ লগতে আছে বাৰু এতিয়া আপোনালোকে বিচাৰিছে যে আপোনালোক জ্যেষ্ঠ দুজনক এটা ঘৰ লাগে এতিয়া কি কৰে নাজানো আপোনালোকৰ যিসকল স্থানীয় জনপ্ৰতিনিধি থাকে নেতাসকল থাকে তেওঁলোকক কৈছেনে কেতিয়াবা যে আপোনালোকক যে ঘৰ এটাৰ প্ৰয়োজন এতিয়াতো জিঅ'টেক কৰিবলৈ আহিছিলে জিঅ'টেক কৰিবলৈ আহোঁতে কৈছিলোঁ যে এইটো ঘৰতে আমাক ফটোকপি মাৰি দিয়ক তাৰপৰা নেমাৰিলে আকৌ জিঅ'টেক কৰিবলৈ আহোঁতে মই কৈছিলোঁ আমাৰ ল'ৰা বোৱাৰী যোনটো পুৰণা ঘৰত আছিলে সেইটো ঘৰতে মাৰি দিবলৈ কৈছিলোঁ এনেকুৱা হয় নেকি যি মানুহে পাব লাগে ঘৰ এটা সেই মানুহে নেপায় যি মানুহে পাব নালাগে তেনেকুৱা মানুহে পায় তেনেকুৱা মানুহে পাইছে এতিয়া আমি পাবলগীয়াবিলাক আমি নোপোৱা হৈছোঁ তাৰপৰা সেই জিঅ'টেক নকৰিলে নহয় নকৰা অৱস্থাত আমি নাপালোঁ ল'ৰাটোৱে এটা পালে যেনিবা হেৰি 11 চনৰ বুলি কৈছে এইটো ঘৰ এটা লাগে ঘৰ এটা লাগিছিলে এতিয়া আমাৰ বুঢ়া বুঢ়ী হয় ধন্যবাদ জনাইছো আৰু আমি আশা কৰিছো জনপ্ৰতিনিধিসকলে এনেকুৱাসমূহ দৃশ্যত বা এনেকুৱাসমূহ কথাত অকণমান হ'লেও মন দিব সাধাৰণ ভোটাৰ মানুহৰ কথা পাতিবলৈ চেষ্টা কৰি আছো লখিমপুৰ সমষ্টিত লোকসভা সমষ্টিত আছো গতিকে লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী ঢৌটো কেনেকুৱা হ'ব সেয়া হয়তো আপোনালোকে এই ৰাইজৰ সাধাৰণ মানুহৰ মনৰ কথাৰ জড়িত হয়তো অকণমান হ'লেও অনুমান কৰিব পাৰিছে আৰু কিছু ব্যক্তি আছে দাদা অকণমান কথা পাতিম লোকসভা নিৰ্বাচন আহি আছে আপোনালোক সচেতন ভোটাৰ গতিকে আপোনালোকৰ এই অঞ্চলটোত নিৰ্বাচনৰ বতাহ কেনেকুৱা বা আপোনালোকৰ অঞ্চলটোত যদি জনপ্ৰতিনিধি কাষত পায় আপোনালোকে কোনটো সমস্যাৰ বিষয়ে ক'ব হয় 12 নং লখিমপুৰ লোকসভা সমষ্টিটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ সমস্যা অসমৰ বাকী সমষ্টিসমূহৰ তুলনাত আৰু এই সমষ্টিটো বিশেষকৈ আমাৰ বানপানী গৰাখহনীয়া নাম্বাৰ 1 সমস্যা এইটো আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ শৈক্ষিক দিশত যথেষ্ট পিছ পৰি আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এটা সমষ্টি হয় এই সমষ্টিটোত আমাৰ
যিমানখিনি সমস্যা আছে এই সমস্যাখিনি আমি কৈ শেষ কৰিব নোৱাৰা এটা সমস্যা কিন্তু কংগ্ৰেছৰ দিনতো আমি এই সমষ্টিবাসীয়ে প্ৰতাৰণাৰ বলি হ'লোঁ আৰু বিজেপিৰ দিনতো এই 10 বছৰীয়া বিজেপি কাৰ্যকালতো আমি প্ৰতাৰণাৰ বলি হ'লোঁ আৰু যিজন বিশেষকৈ বিজেপিয়ে প্ৰতিনিধি আজি তাৰিখতো একেজন প্ৰতিনিধিকে প্ৰক্ষেপ কৰিলে আমি 5 বছৰ গত বছৰসমূহত যেনেকুৱা ধৰণৰ মৌন সংসদত মৌন কাম কাজতো মৌন যিধৰণে দেখিলোঁ আৰু একেটাই অনাগত 5 বছৰতো একেটাই হ'ব বুলিও আমি সেইটোৱে অনুমান কৰিব পাৰিছোঁ মই মাজতে এটা কথা সুধিম আপোনালোকে বৃহৎ সমষ্টিটোত বিভিন্ন ভোটাৰ আছে ইয়াতে সংখ্যালঘু ভোটাৰ আছে চাহ বাগানৰ ভোটাৰো আছে গতিকে এই মানুহখিনিয়ে দৰাচলতে কি বিচাৰে হয় আচলতে আমি বিচাৰিছিলোঁ আমি পৰিৱৰ্তন বিচাৰিছিলোঁ আমি এইটো পৰিৱৰ্তন যে আমি দলটো পৰিৱৰ্তন নহয় লাগিলে কংগ্ৰেছে হওক চাই বিজেপিয়ে হওক কিন্তু কথা হ'ল কি সংসদত আমাৰ যিখিনি ডেভেলপ হ'ব লাগে আমি মানে মানৱ জাতিটোৰ যিখিনি ডেভেলপ হয় অন্যান্য সমষ্টিবোৰত অন্যান্য দেশসমূহত ৰাজ্যসমূহত যিখিনি ডেভেলপ আমি আজিৰ তাৰিখত হ'ল কি আধুনিক যুগ হয় টেকনলজি যুগ হয় আজি যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডিজিটেল আজি ভাৰতখন ডিজিটেল ঘোষণা কৰিছে কিন্তু ডিজিটেলে প্ৰকৃততে আমাক ঢুকি পাইছেনে এটা যদি ঢুকি পোৱা নাই তেতিয়াহ'লে আমাক কেনেকুৱা ধৰণে আগবাঢ়িব লাগিছিলে আজি কি হৈছে আমি বাগানৰ কথা আপুনি কৈছে বাগানৰ কথা কোৱাৰ লগে লগে এনেকুৱা হয় বাগানে 350 টকা হাজিৰাৰ নামত আজিৰ তাৰিখলৈকে প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ এতিয়া চাওক আমাৰ মই বিশেষকৈ যিডোখৰ ঠাইত আছোঁ এটা নক'বলগীয়া কথা এটা আপোনাক ক'বলগীয়া হৈছে যিহেতু এই কদম টেঙাবস্তি ঠাইডোখৰত আমাৰ কি হয় ইয়াত শৈক্ষিক দিশত টোটেলি সম্পূৰ্ণভাৱে পিছপৰা এইটো দুৰ্ভাগ্য কথা ইয়াতে বিদ্যালয় মহাবিদ্যালয় এনেকুৱা ধৰণৰ কি আছে হয় ইয়াত আমাৰ কদম হাই ছেকেণ্ডেৰী বুলি এখন স্কুল আছে তাৰ বাহিৰে আৰু এখন স্কুল আছিলে সেই স্কুলখন ইয়াৰ শিক্ষিতসকলে যি ধৰণে গুৰুত্ব দিছিলে চৰকাৰী ফালৰ পৰা কিন্তু স্কুলখনক গুৰুত্ব নিদিয়াৰ কাৰণে আজি কি হ'লে স্কুলখন টোটেলি শেষ হৈ গ'ল নিষ্ক্ৰিয় হৈ গ'ল আৰু এনেকুৱা ধৰণে আমাৰ শৈক্ষিক দিশত টোটেলি পিছপৰা সেইটো কাৰণে আমাৰ প্ৰধান বৰুৱাৰ নেতৃত্বত আমি আশা কৰিছিলোঁ যিসকল বিজেপি কৰ্মী আছিলে মোৰ কিছুমান সহকৰ্মীও আছিলে কিন্তু যেনেধৰণে প্ৰত্যেককে এনেকুৱা হ'ল মানে প্ৰত্যেকেই মই কেনেকৈ মানে দলীয় কৰ্মী হৈ পিনি মোৰ লাভালাভটো এই মেণ্টেলিটিটো আজি খাই পেলাইছে এতিয়া আমি কথা পাতি যাম এতিয়া আপোনালোকৰ এই যে অঞ্চলটোত আপুনি যিখিনি অভাৱ অভিযোগৰ কথা ক'লে বা সাধাৰণ মানুহৰ যি অভাৱ অভিযোগ আমি শুনিছোঁ এতিয়া আপোনালোকে বিকল্প কি বিচাৰিব বিকল্প নাজানো উদয় শংকৰ হাজৰিকা জিকে নে প্ৰধান বৰুৱা জিকে কিন্তু দুইজনকে এটাই অনুৰোধ জনাম যাতে সংসদত মৌনতা অৱলম্বন নকৰি আগত যি কৰিলে অন্ততঃ যদি প্ৰধান বৰুৱা যায় মৌনতা অৱলম্বন কৰিব নোৱাৰিব আৰু যদি উদয় শংকৰ হাজৰিকা যায় তেখেত নতুন হয় আৰু তেখেতক এইটোৱে জনাম যে বলিষ্ঠ কণ্ঠৰে যাওক প্ৰধান বৰুৱাৰ দৰে নাযাব দৰকাৰ হ'লে আমাক তেনেকুৱা এজন কংগ্ৰেছী প্ৰাৰ্থী নালাগে তেনেকুৱা এজন বিজেপি প্ৰাৰ্থী নালাগে মই কোনো কংগ্ৰেছী বা বিজেপি হিচাপে ক'ব বিচাৰোঁ মই সচেতন মানে সাধাৰণ ভোটাৰ হিচাপে কৈছোঁ যিহেতু ইলেকশ্যনৰ ফ্লেক্সত লিখা থাকিব আপোনাৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰক কিন্তু আমি ভোটটো দিয়াৰ পিছত আমি কিন্তু মূল্যহীন হৈ যাওঁ এইটো বৰ দুৰ্ভাগ্যজনক কথা গণতন্ত্ৰৰ দেশত কিন্তু এখন দুৰ্ভাগ্যজনক কথা কাৰণ কেলৈ গণতন্ত্ৰ মানে হ'ল আমি মানুহ তন্ত্ৰ মানে এটা ছিষ্টেম এটা প্ৰক্ৰিয়া হয় এই গণতন্ত্ৰত বহুমূলীয়া ভোটাৰসকল মূল্যহীন হোৱাটো আজি আমি মূল্যহীন আমাৰ কাৰণ কেলৈ আমাৰ এটা ড্ৰিম আছিলে মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম প্ৰফেচাৰ হ'ম কিন্তু আজি কি কাৰণে হোৱা নাই হ'ব নোৱাৰা কাৰণ কি তাৰ কাৰণে মই দুখী নে মোৰ মা দেউতাই দুখী নে আল্টিমেটলি অঞ্চল দুখী নে মোৰ ছিষ্টেম দুখী আল্টিমেটলি এই ছিষ্টেম দেখি ছিষ্টেমটোক আমাক শুধৰাৰ প্ৰয়োজন আছে ধন্যবাদ জনাইছোঁ আচলতে যি ছিষ্টেম সেই ছিষ্টেমক সলনি কৰাৰ প্ৰয়োজন আছে এয়া হৈছে সাধাৰণ ভোটাৰ মনৰ কথা আমি কৈছোঁ যে লখিমপুৰ লোকসভা সমষ্টিৰ বিষয়ে যিটো আমি আলোচনা কৰি আছোঁ লখিমপুৰ লোকসভা সমষ্টিৰ মুঠ আমি যদি চাওঁ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত 9টাকৈ বিধানসভা সমষ্টি আছে গতিকে 9টাকৈ বিধানসভা সমষ্টিত থকা এই লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ৰাইজে দৰাচলতে কাক বিচাৰিব বা তেওঁলোকৰ অভাৱ অভিযোগসমূহ দিল্লী ৰাজদৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কোনে প্ৰধান ভূমিকা গ্ৰহণ কৰিব সেয়া কিন্তু ৰাইজে নিশ্চিত কৰিব আৰু 19 এপ্ৰিল নিৰ্বাচন আহি আছে গতিকে 19 এপ্ৰিলত সিদ্ধান্ত হ'ব লখিমপুৰবাসীয়ে বিচাৰিব কাক চৰ্চা 24 আমি সাধাৰণ মানুহৰ কথা পাতি আছোঁ ইয়াত কৈছোঁৱে যে কোনো নেতা মন্ত্ৰীৰ ভাষণ নহয় সাধাৰণ মানুহৰ কথা আমি আলোচনা কৰিম সাধাৰণ মানুহৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আহক চাই থাকক চৰ্চা 24 লখিমপুৰ সমষ্টিৰ নিৰ্বাচনীৰ বতাহ কেনেকুৱা সাধাৰণ মানুহে কি কয় সাধাৰণ ভোটাৰে কি বিচাৰে আমি কথা পাতিবলৈ যত্ন কৰিম কাৰণ প্ৰথম খবৰ চৰ্চা 24 এই অনুষ্ঠানটোত আমি সেইসকল মানুহৰ লগত কথা পাতিব বিচাৰিছোঁ বাইদেউ অকণমান আপোনালোকৰ লগত কথা পাতিবলৈ বিচাৰিম আপোনালোকৰ এই অঞ্চলটোৰ নাম কি মই প্ৰথমতে জানি লওঁ এই অঞ্চলটো আমাৰ বৰবিল বনোৱা প্ৰাথমিক বিদ্যালয় আৰু ৰঙাজান হয় লখিমপুৰ ডিষ্ট্ৰিক্ট আপোনালোকৰ এই পথেৰে এতিয়া নেতা মন্ত্ৰী ভিৰ কৰিছেহি নিৰ্বাচনৰ বতাহ কেনেকুৱা চলিছে বতাহ চলিছে ভালকৈ চলিছে কিন্তু এইবিলাক ৰাস্তা আপোনালোকে দেখিছে আমাৰ বহুত কষ্ট গাড়ী এখন সোমোৱাৰ টমটম এখন আহিব নোৱাৰে আমাৰ গাঁৱৰ ৰাইজৰ বহুত কষ্ট হৈছে
তাৰ মাজে এতিয়া ইলেকশ্যন যেতিয়া আহি পায় তেতিয়া ইলেকশ্যনৰ সময়ত সকলোৱে আহে দেখা দিয়ে তাৰপিছত যেতিয়া ইলেকশ্যন পাৰ হৈ যায় জিতি যায় কিন্তু কোনো ইয়াত দেখা দিবলৈ নাহে ওচৰৰ আমি কাষত চাপিব নোৱাৰোঁ তেনেকুৱা অৱস্থা আৰু আমাৰ এই গাঁওখন চৰকাৰী আঁচনিবোৰ পাইছেনে নাই বাইদেউ আপোনালোকে আমি চৰকাৰী আঁচনি বৰ্তমান এতিয়া একো পোৱা নাই অত ভোট আহিছে অত ভোট দিছোঁ কিন্তু এতিয়া আমাৰ ক'বলৈ গ'লে বৰবিলত পানী যোগান দিছে আমাৰ 2টা ঘৰত পানী যোগানৰ পাইপ দিয়া নাই সেইকাৰণে মোৰ মনটো ইমান দুখ আছে যে কি আমি চৰকাৰৰ মানুহ নহয় নেকি এইবাৰ ভোট আহিলে নিদিওঁ নেকি বাইদেউ অকণমান আহক আমি অকণমান কাষলৈ আহিম আহক আমি এইখিনিতে অকণমান কথা পাতোঁ গাড়ীও আহি আছে ৰাস্তাত ঘৰ যি হ'ব অৰুণোদয় আঁচনিৰ কথা যদি কওঁ অৰুণোদয় আঁচনিসমূহ পাইছেনে নাই অৰুণোদয় আঁচনি অকল পাইছোঁ পাইছে এতিয়া নিৰ্বাচন আহিছে ইয়াতে নেতা মন্ত্ৰীসকল আহিব আপোনালোকক ভাষণো দিব গতিকে আপোনালোকে কি বিচাৰে আমি বিচাৰিম আমাৰ গাঁৱৰ সুবিধা বিচাৰিম আমি অতবাৰ মন্ত্ৰী নেতাকেইটা আহিছে কিন্তু আমি এইটো ৰাস্তাৰ কাৰণে ইমান কৈছোঁ কিন্তু কোনেও ভোট দিয়াৰ সময়তে ভোট দি দিওঁ কিন্তু পিছত ঘূৰি নাচায় বৰবিল বনোৱা আমাৰ এইটো LP স্কুল বনোৱা ৰাইজটো একোৱে নাচায় মানে মুঠতে নাচায় ভোট দিয়া চৰকাৰ চবকে ভোট দি দিওঁ কিন্তু ভোট দিয়াৰ পিছত পাছফালে নাচাওঁ যে বৰবিল বনোৱা গাঁওখন কেনেকুৱা আছে ভাল আছে নে বেয়া আছে আজি স্কুলীয়া যাবৰ কাৰণে কিমান কষ্ট পায় বাৰিষাত আৰু অন্য কিবা কাৰোবা এমাৰ্জেঞ্চি বেমাৰ হৈ গ'লে গাড়ী আনিলেও আহিব নিবিচাৰে ৰাস্তাৰ কাৰণে তেতিয়া আমাৰ কিমান অসুবিধা আছে ইয়াতে মই আৰু এটা কথা আপোনাৰ পৰা জানিম আপোনালোকৰ 2জন প্ৰাৰ্থী গম পাইছেনে নামবোৰ 2জন প্ৰাৰ্থী প্ৰধান বৰুৱা আৰু উদয় শংকৰ হাজৰিকা আৰু এজন প্ৰাৰ্থী আছে আপোনালোকৰ ইয়াতে এইটো নাজানো নহয় ছাৰ গম পাইছেনে আৰু এজন প্ৰাৰ্থী আপোনালোকৰ ইয়াত আছে হয় গোবিন চেত্ৰী নেকি মই ইমান নাজানো ওচৰৰে হয় হ'লেও আমি ইমান বিশেষ নাজানো গাঁৱৰে ল'ৰা ওচৰৰে ল'ৰা উঠাৰ কাৰণে আমি ভাল পাইছোঁ কাইলৈ গাঁৱতে আমি সকলোখিনি তেওঁৰ পৰা সুবিধা পাম বুলি আশা ৰাখিছোঁ গতিকে সেইটোৱে বিচাৰোঁ আমি জিতাব বিচাৰোঁ ওচৰতে বুলি ক'লে আমাৰ বহুত ভাল লাগিছে আৰু হয় এতিয়া নিৰ্বাচনৰ বতৰ এতিয়া মিটিং হৈ আছে বিভিন্ন সভা সমিতি হৈছে এতিয়া ক'ত যাবলৈ আহিছে আমি ইয়াতে আহিছোঁ মাতিলে আহিছোঁ কিন্তু আমাৰ কি কয় সেইদিনাখন আমাৰ নামঘৰত মিটিং দিছিলে বাৰু তাৰপৰা আমি চবেই উঠিছিলোঁ তাৰপিছত ল'ৰাটো কৈছে মই কিবা এটা দিম বুলি ক'লে দিলে 1000 পইচা এতিয়া আপোনালোকে নেতা মন্ত্ৰীসকলক প্ৰশ্ন কৰিব নকৰে আপুনি যে কৈছে একো পোৱা নাই যেতিয়া নেতা মন্ত্ৰী আহিব আপোনালোকে প্ৰশ্ন কৰিব কেলে প্ৰশ্ন কৰিম এইটো আমাৰ ল'ৰা হয় যদি নেতা উঠি যায় ন আমাৰ গোবিন্দ শইকীয়া কিবা বিশ্বকৰ্মা আমি তাক কাণ ধৰি হ'লেও আমি ইয়াৰ পৰা আঁচনি ল'ম আৰু যদি বেলেগ নেতা মন্ত্ৰী আহে আপোনালোকে ক'ব নকয় যে আপোনালোকে কি পোৱা কম চবকে কৈয়ে আছো আমি কৈ আজি বুঢ়ী হৈ গ'লো কিন্তু ভোট দিয়াৰ পিছত চকু মিলেই নাচায় বৰবিলক আপোনালোকে অলপ বেলেগ নেতা বিচাৰিছে মানে আমি খুব ভাল পাইছোঁ যে কি মোৰ মনৰ পৰা আমাৰ গোবিন্দ কিবা বিশ্বকৰ্মা যে নেতা উঠিব বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আমি গীৰ্জাৰ পৰা আমি খ্ৰীষ্টান হয় যাতে যেন আমাৰ গোবিন্দ বিশ্বকৰ্মা উঠক কিবা ৰাইজক চলাই ল'বলৈ চৰকাৰী ঘৰ পাইছেনে নাই নাই পোৱা বাকী অৰুণোদয় পোৱা নাই পোৱা নাই আঁচনি কি পাইছে চৰকাৰৰ সেয়া বৃদ্ধ পেঞ্চন পাইছে বৃদ্ধ পেঞ্চন পাই আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেখিছেনে কেতিয়াবা দেখা নাই মুখ্যমন্ত্ৰীক দেখিছে কেতিয়াবা টিভিত টিভিতটো দেখিছে হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা লাগে ভালেই লাগে হিমন্ত বিশ্ব শৰ্মাৰ কোনটো কথা পাইছোঁ ভাইটি মই পুৰা পাইছোঁ পইচা পাতি পাইছোঁ অৰুণোদয় পইচা পুৰা ওলাই মাহে যাওঁ ওলাবলৈ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ যি আচলতে দক্ষতা তাক লৈ আপোনালোকে কি ক'ব যেতিয়া মই নিজৰ পাছবুক লৈ আঁতৰি কৰি পইচা কিমান সোমাইছে সেইটো উলিয়াই দিব আকৌ দি দিয়ে সিহঁতি নাখায় পইচা 1 টকা নাখায় মোৰ ধুনীয়া চলি আছে প্ৰতিশ্ৰুতি নিৰ্বাচন মানে নেতাৰ ভাষণ গাঁৱে গাঁৱে এতিয়া নেতা আহিছে গাঁৱে গাঁৱে প্ৰতিশ্ৰুতি লৈ আহিছে মন্ত্ৰী বিধায়ক জনপ্ৰতিনিধি কিন্তু যে জনপ্ৰতিনিধি মুখৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ কিমান পালন হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ লখিমপুৰ সমষ্টিৰ কথা লখিমপুৰ সমষ্টিৰ অত্যন্ত ভিতৰ অঞ্চল কিছুমানত আছোঁ স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু আমি উল্লেখ কৰিছোঁ যে লখিমপুৰ সমষ্টিত এবাৰ নিৰ্বাচনত যি আচলতে
ঢৌ সেই নিৰ্বাচন ঢৌ কিন্তু যথেষ্ট তুংগত উঠিছে আৰু প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যি আকৰ্ষণীয় সমষ্টি বুলি যদি কওঁ ডিব্ৰুগড় সমষ্টি যোৰহাট সমষ্টিৰ সমান্তৰালকৈ কিন্তু লখিমপুৰ সমষ্টিও যথেষ্ট চৰ্চা লাভ কৰিছে প্ৰধান বৰুৱা সাংসদ আৰু প্ৰধান বৰুৱাৰ সন্মুখ সমৰত আছে উদয় শংকৰ হাজৰিকা আছে নিৰ্দলীয় প্ৰাৰ্থীও কিন্তু ৰাইজে বিচাৰিছে কাক ৰাইজে পৰিৱৰ্তনৰ নামত কি পাইছে দিল্লীত গৈ এই লখিমপুৰবাসী মনৰ কথাসমূহ বা লখিমপুৰবাসী যি অভাৱ অভিযোগ সেইসমূহ প্ৰকাশ কৰিব পাৰিছেনে জনপ্ৰতিনিধিয়ে কিয় বিকল্প বিচাৰিছে লখিমপুৰবাসীয়ে একাংশই যদি বিকল্প বিচাৰিছে কিন্তু একাংশই কৈছে যে প্ৰধান বৰুৱাই সকলো কাম কৰি আছে বা প্ৰধান বৰুৱাকে তেওঁলোকে জয় কৰাটো নিশ্চিত গতিকে ভোটাৰৰ মনৰ কথা পাতিবলৈ যত্ন কৰিছোঁ কেইজনমান জ্যেষ্ঠ ব্যক্তিক মই লগ পাইছোঁ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ দাদা আপোনালোকৰ এই অঞ্চলটোৰ নাম কি মই অকণমান প্ৰথমতে সেয়া জানিলোঁ আমাৰ এই অঞ্চলটোৰ নাম হ'ল গাঁৱটোৰ নাম বৰবিল হয় লখিমপুৰ ডিষ্ট্ৰিক্ট বৰবিল লোকসভা নিৰ্বাচন আহিছে ইতিমধ্যে গম পাইছে পাইছোঁ হয় কেনেকুৱা দেখিছে আপোনালোকৰ ইয়াত আমাৰ বহুতেই আগত ভোট দিলোঁ লেকিন আমাৰ ৰাস্তা পদূলি এই কালভাৰ একো নিদিয়াকৈ একো নাপালোঁৱেই আৰু এতিয়া আমি বৰ্তমান এই গোবিন্দ বিশ্বকৰ্মাই নিৰ্দলীয় প্ৰাৰ্থীত উঠিছে আমি তাক জয়যুক্ত কৰি জিকাম বুলি আশা ৰাখিছোঁ গোবিন্দ বিশ্বকৰ্মাক আগতে আপোনালোকে কেতিয়াৰ পৰা জানে গোবিন্দ বিশ্বকৰ্মা আমাৰ ইয়াৰে জন্ম হয় এইখিনিতে ঘৰ লগত মোৰ লগতে ঘৰ এতিয়া যেনিবা আগতো ক'তবা হেৰি পঢ়ি আছিলে আৰু ক'ত হেৰি কৰিছিলেতো নাজানো এতিয়া ঘৰ স্থানীয় জেগা এইটোৱেই এতিয়াও সি নিৰ্দলীয় প্ৰাৰ্থীত উঠিবৰ কাৰণে উঠিছে তাতে আমি জয়যুক্ত কৰি আমি আগুৱাই নিম বুলি আশা ৰাখিলোঁ ঘৰত কোন কোন আছে দাদা ঘৰত তেখেতৰ দেউতা আছে আপোনাৰ ঘৰত কোন কোন আছে আমাৰ ঘৰতো মানুহ আছে মোৰ গিৰিয়েক আছে মোৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীয়ে কি কৰি আছে এই এটা হেৰি গেলামাল দোকান কৰিছে আৰু এটা কেঁচামাল চব্জি বেপাৰ কৰি আছে দুজন ল'ৰা কৰি আছে নিৰ্বাচন আহি আছে গম পাইছে নেতা মন্ত্ৰী আহে বিভিন্ন ধৰণৰ কথা কয় গতিকে এইবাৰ লখিমপুৰত কেনেকুৱা হ'ব বুলি ভাবিছে আপুনি নহয় আমি এটা চিন্তা কৰিছোঁ যে এই গোবিন্দ বিশ্বকৰ্মা আমাৰ লোকেল ল'ৰা হয় আমাৰ ইয়াত আমি চাওঁ আগে পিছে আমাৰ কিবা এই দুখীয়াৰ হেৰি চাই কিবা হেৰি হ'লে আগবাঢ়ি যায় গতিকে তেখেতকে আমি ভোটটো দিম বুলি আমি প্ৰধান বৰুৱাক কিয় ভোট নিদিয়ে প্ৰধান বৰুৱাক আমি চিনিয়ে নাপাওঁ আমি আজিলৈকে দেখাই নাই কেনেকুৱা মানুহটো কেনেকৈ কম আৰু এজন প্ৰাৰ্থী আছে উদয় শংকৰ হাজৰিকা বুলি এজন প্ৰাৰ্থী আছে শুনিছেনে শুনিছোঁ কিন্তু তেখেতক আমি দেখা নাই আমাৰ গাঁৱলৈ অহা নাই আমি ৰাস্তা পদূলি এনেকৈ কেনেকুৱা কষ্টত আছোঁ সিহঁতি চাবলৈ নাহে আমাৰ ওচৰলৈ গতিকে আমি ভাবিছোঁ এইটো আমাৰ লোকেল ল'ৰা হয় ই যুঁজি থিয় হৈছে গতিকে আমি তেখেতকে দি জয়যুক্ত কৰাম বুলি আমি ভাবিছোঁ ক'ৰ পৰা আহিলে ইয়াতে ঘৰ ইয়াতে ঘৰত কোন কোন আছে ল'ৰা ছোৱালী আছে ইয়াতে আপোনালোকৰ এই মানুহখিনি মূল উপাৰ্জন কি কাৰোবাৰ হয়তো ব্যৱসায় আছে তেখেতে কৈছে ব্যৱসায় আছে আপোনালোকৰ খেতি মাটি কেনেকুৱা আমাৰ খেতি মাটি এইবিলাক খেতি কৰি খাই আছোঁ এনেকৈ চলি আছোঁ হয় কি খেতি কৰে এইবিলাক বাৰী খেতি তাৰপৰা তামোল এইবিলাকে আৰু ধান খেতি এইবিলাকেই ধান খেতি কেনেকুৱা হয় ইয়াতে ভাল হয় ইমান বেয়া নহয় বাৰু মানে ঘৰৰ ভাত খাই গোটেই বছৰটো চলি যাব চলে আৰামত চলে চৰকাৰৰ আঁচনিসমূহ পাইছেনে নাই আপোনালোকে পাইছোঁ 5 কেজি চাউল পাইছোঁ বাৰু যে হওক পাইছোঁ আৰু ইলেক্ট্ৰিচিটি ঘৰত ইলেক্ট্ৰিচিটি আছে বিল দিব লাগিব না গভৰ্ণমেণ্টৰ হয় এতিয়া আপোনালোকৰ এইফালে সোমাই অহা ৰাস্তাটো অকণমান বেয়া বুলি কৈছে একেবাৰে বেয়া আজি কত বছৰ হ'ল কত বিধায়ক আহিলে আজিলৈকে নাই হোৱা আমাৰ এইখন বৰবিল এতিয়া ইলেকশ্যনত এই ৰাস্তাই যে নেতা মন্ত্ৰীসকল আহিব আপোনালোকৰ লগততো কথা পাতিব মিটিং কৰিব তেতিয়া আপোনালোকে প্ৰশ্ন উঠাব লাগিব বোলে আজিহে আপুনি ওলাই আহিছে ইমান দিন কলৈ আছিলে আজিলৈকে আমাৰ একো এটা ডেভেলপ হ'ব পৰা নাই এইবিলাকে ক'ব লাগিব আৰু কি ক'ম এনেকৈ ঠিক আছে আৰু এনেদৰে আচলতে এয়াসকল সাধাৰণ ভোটাৰ সাধাৰণ মানুহ আমি অকণমান তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ আমি উল্লেখ কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ নেতা মন্ত্ৰী বিধায়কৰ প্ৰতিশ্ৰুতি আমি শুনিছোঁ দেখিছোঁ কিন্তু আমি সাধাৰণ ভোটাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ তেওঁলোকে দৰাচলতে বিচাৰে কি বা তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিছে আচলতে এই মানুহখিনিয়ে যি কথা কৈছে সেই কথাই আছে প্ৰকৃত সত্য আমি সেয়াই চেষ্টা কৰিছোঁ কাৰণ 24ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত প্ৰথম খবৰৰ আচলতে চৰ্চা 24 এই চৰ্চা 24 অনুষ্ঠানৰ জৰিয়তে আমি এইসকল মানুহৰ মনৰ কথাসমূহ আমি জনপ্ৰতিনিধিৰ কাষলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ আহক লখিমপুৰ সমষ্টি আৰু বহু জেগা আছে সেই জেগাসমূহলৈ যাম সেই ঠাইসমূহলৈ যাম সেই মানুহসকলৰ বা সেই মানুহখিনিৰ মনৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম পুনৰ কৈছোঁ যে কোনো নেতা মন্ত্ৰী ভাষণ নহয় সাধাৰণ মানুহৰ কথা চৰ্চা
তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছো চৰ্চা 24 জৰিয়তে আমি কৈছোৱে যে লখিমপুৰ লোকসভা সমষ্টি বৃহৎ সমষ্টিটোত কিন্তু প্ৰায় 10% অধিক ভোট চাহ জনগোষ্ঠী লোকসকলৰ গতিকে চাহ জনগোষ্ঠী লোকসকলে কিন্তু এই সমষ্টিটোত বিশেষ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰসংগত কি হ'ব যে কেবাগেকো যেহেতু ইয়াতে হাই প্ৰফাইল প্ৰাৰ্থী আছে গতিকে তেওঁলোকৰ ভাগ্য নিৰূপণ কৰিব এই সাধাৰণ লোকসকলে আমি এখন বাগানৰ মাজত আছো আমি তেওঁলোকৰ লগত কথা পাতিবলৈ অকণমান যত্ন কৰিম বাইদেউ পাত ছিঙি আছে কিন্তু তাৰ মাজতে অকণমান কথা পাতিম নিৰ্বাচন আহি আছে বাইদেউ অকণমান এইফালে ঘূৰি দিব ইলেকশ্যনটো আহি আছে গম পাইছে হয় আৰু আপোনালোকৰ ইয়াত ইলেকশ্যন আহিলে মিটিং চিটিং হয় নে নহয় ইয়াত আমাৰ এইটো এলেকাত নহয় মিটিং হয় এতিয়া আপোনালোকৰ ইয়াতে চাহ জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট কষ্ট আছে এই বৰষুণত তিতি আপোনালোকে কাম কৰি আছে ঘৰত ল'ৰা ছোৱালী আছে হয় নে নহয় ঘৰত কোন কোন আছে ঘৰৰ মানুহজন আছে ল'ৰাটো ছোৱালীজনী আছে ল'ৰা ছোৱালী কি পঢ়ি আছে ল'ৰা ছোৱালী ল'ৰাটো ফ'ৰ্থ আছে ছোৱালীজনী এতিয়া আপুনি ক'ৰ মই ধেমাজি মাছখোৱা হয় আপোনালোকে সৰুৰ পৰা বাগানৰ মাজতে ডাঙৰ হৈছে বাগানৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ মাজত ডাঙৰ হৈছে কিমানলৈকে পঢ়িলে বাইদেউ আপুনি কিমানলৈকে পঢ়িলে স্কুল পঢ়া নাই ছাৰ স্কুল নপঢ়িলে এতিয়া ল'ৰা ছোৱালী স্কুল পঢ়ি আছে ল'ৰা ছোৱালী কি কৰাৰ সপোন আছে আপোনালোকৰ ভালকে পঢ়া শুনা ব্যৱস্থা আছে বুলি ভাবিছো আৰু মাক বাপেকে যেতিয়া পঢ়া নাই ল'ৰা ছোৱালীটো পঢ়াবই লাগিব বুলি ভাবি আছো আৰু আপোনালোকে যিখিনি সুবিধা নাপালে সেই সুবিধাখিনি আপোনালোকৰ সন্তানে পাওক সকলো মাক দেউতাকে বিচাৰে নহয় জানো আপোনালোকৰ ইয়াতে এবাৰ নিৰ্বাচনৰ ঢৌটো কেনেকুৱা দেখিছে পৰিৱেশ মই আৰু এটা কথা আপোনাৰ পৰা জানিম আপোনালোকৰ মজুৰি প্ৰসংগটোত মই আৰু কিছু বাইদেউ আছে বাইদেউ অকণমান আগুৱাই আহক কথা পাতিম আচলতে তেওঁলোকে কৰ্মব্যস্ততাৰ মাজতে অকণমান লাজো কৰিছে স্বাভাৱিকতে লাজ কৰিব গতিকে পাত ছিঙি আছে কিন্তু তাৰ মাজতে আমি তেওঁলোকৰ মনৰ কথা পাতিবলৈ চেষ্টা কৰিম আমি যদি অকণমান আগুৱাই যাওঁ আমি অকণমান আগুৱাই যাম আমি আৰু কিছু লোক আছে তেওঁলোকৰ লগতো কথা পাতিম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল বাৰে বাৰে তেওঁলোকৰ মনত কিন্তু এটা কথা প্ৰায় শুনিবলৈ পোৱা গৈছে যে তেওঁলোকৰ শৈশৱৰ জীৱনটো যেনেকৈ চাহ বাগানৰ মাজত তেওঁলোকে পালন কৰিলে সেই বাগানৰ সেই পৰিৱেশৰ মাজত তেওঁলোকে শিক্ষা ল'ব নোৱাৰিলে কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ সন্তানক শিক্ষিত কৰি তোলাৰ তেওঁলোকে নিশ্চয় চেষ্টা কৰিছে আৰু এয়াই হৈছে অসমৰ চহকী চাহ বাগিচাৰ মাজত আছো আৰু চাহ জনগোষ্ঠীৰ এইসকল লোকে কিন্তু নিৰূপণ কৰিব লখিমপুৰ সমষ্টিৰ পৰা কাক তেওঁলোকে দিল্লীলৈ পঠাব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত কেনেকুৱা ধৰণৰ আচলতে নিৰ্বাচনিক বতাহ বা নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰি আছে এই গোটেই কথাখিনি আলোচনা কৰিছো আমি কৈছোৱে যে আমি সাধাৰণ মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছো আৰু সাধাৰণ ভোটাৰৰ মনৰ কথা জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এগৰাকী ব্যক্তি মোৰ সৈতে আছে কাৰণ তেওঁলোক মিচিং অট'নমাছ কাউন্সিলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অনিল বেং ডাঙৰীয়া মই স্বাগতম জনাইছো আপোনাক নিৰ্বাচনলৈ বেছি দিন নাই 19 তাৰিখে ভোটদান প্ৰক্ৰিয়া আছে তাৰ মাজতে লখিমপুৰ এই লোকসভা সমষ্টিটোত এইবাৰ বতাহজাক কেনেকুৱা দেখিছে ইয়াত আমি দেখিছো বিজেপি চৰকাৰে যি উন্নয়নমূলক কাম কৰিছে তাৰ বাবে বিজেপি পালে বতাহটো মাৰিছে আৰু দেখিছো ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা যে আমাৰ বিশেষকৈ মিচিং অঞ্চলৰ কথাটো মই ক'ম যে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ চৰকাৰখনে বহুবাৰ আসন দখল কৰাৰ পিছতো কোনো ডেভেলপমেণ্টৰ কাম নকৰিলে আজি 2014 চনত অসমত বিজেপি চৰকাৰ অহাৰ পৰা আজি এনেকুৱা অৱস্থালৈ ৰূপান্তৰ হৈ গ'ল পৰিৱৰ্তনেই হোৱা নাই তাৰ ৰূপান্তৰ হৈছে তাৰ প্ৰমাণ হৈছে মোৰ সমষ্টিতে এতিয়া ভীমপৰা অঞ্চললৈকে যাবৰ কাৰণে ৰাস্তা নাছিল তাত দলং এখনো নাছিল কালভাৰ এখন নাছিল কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আপোনালোকে গম পাইছে যে চাউলদুৱা টেকেৰাগুৰিৰ পৰা একদম দৰগে গাঁৱৰ পৰা ধৰি গুণাহতীলৈকে পকা ৰাস্তা হৈছে আৰু তাত আমি দেখিছো যে বিজেপি চৰকাৰখন বিশেষকৈ প্ৰধান বৰুৱাই মিচিং অঞ্চলত থকা বৃহৎ সমস্যা থকা জেগাবিলাকলৈ গৈছে আৰু তাৰ ৰাইজৰ মত বিনিময় কৰি কি ধৰণে এই সমস্যাখিনি সমাধান কৰিব পাৰি এই বিষয়টো আলোচনা কৰি ইতিমধ্যে আপোনালোকে দেখিছে যে 40 চুকত দলং হৈছে আজি আপোনালোকে হেঁচাই কথালৈ যাব হলে আমি দিনটোৰ কথা চিন্তা কৰিব লাগে কিন্তু আজি বগী নদীৰ পৰা হেঁচাই কথালৈকে আমি 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত মিতুৰ কুটুম বা দল সংগঠনৰ কাম কৰি আমি ঘূৰি আহিব পাৰোঁ গতিকে ৰাইজে অনুভৱ হৈছে এইবাৰ
যে বিজেপি চৰকাৰখনক তৃতীয়বাৰৰ বাবে মোদীক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে আৰু তৃণমূল পৰ্যায়ত দেখিছোঁ বিজেপিৰ যিমান উৎসাহ তাৰ বিপৰীতে কংগ্ৰেছৰ নেতা কৰ্মীসকলে ঘৰতে সোমাই আছে মই আৰু এটা কথা মাজতে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ লখিমপুৰ লোকসভা সমষ্টিৰ যদি আমি ভোটাৰৰ তালিকাখন চাওঁ প্ৰায় 10% ভোটাৰ কিন্তু 25% ভোটাৰ 10% নহয় 25% ভোটাৰ কিন্তু মিচিং সম্প্ৰদায়ৰ লোকৰ গতিকে মিচিং সম্প্ৰদায়ৰ লোকৰ যি পূৰ্বতে যিসমূহ তেওঁলোকৰ দাবী আছিল সেই দাবীসমূহ পালন হৈছেনে বিগত সময়ছোৱাত আজি আপুনি চাওক আমাৰ শুদ্ধজপীয়া দাবী চনত এটা আছিল টিএমপিকে এমএমকে টিএমএমকে হিচাপে এই দাবীবিলাক কি আছিল বুলি ক'লে যে মিচিং স্বায়ত্তশাসিত পৰিষদখন সাংবিধানিক মৰ্যাদা দিব লাগে আমাৰ অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাক গুণগত শিক্ষা লাভ কৰিব পৰাকৈ বিল্ডিং ঘৰ হ'ব লাগে পৰিৱেশ সৃষ্টি কৰিব লাগে যান জোঁটৰ ব্যৱস্থা আছে পকা ৰাস্তা কৰি দিব লাগে আৰু নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে আমি যৌথভাৱে টিএমপিকে এমএমকে টিএমএমকে সংগ্ৰাম কৰি আহিছোঁ আজি দেখিছোঁ আমি বিজেপি গভৰ্ণমেণ্ট সহায়ৰ পিছৰ পৰা এই দাবীসমূহ পূৰ হ'বলৈ গৈ আছে যে মিচিং স্বায়ত্তশাসিত পৰিষদখন 18 বছৰ নিৰ্বাচন নপতাকৈ কংগ্ৰেছ চৰকাৰে ৰাখিলে কোৰ্টত অৰ্ডাৰ হোৱাৰ পিছতেহে প্ৰয়াত তৰুণ গগৈৰ দিনত মিচিং স্বায়ত্তশাসিত পৰিষদখন নিৰ্বাচন হ'ব লাগে বুলি কোৰ্টৰ পৰা কাগজ হোৱাৰ কাৰণে নিৰ্বাচন কৰি দিলে গতিকে এই দিনবিলাকত 18টা বছৰ মিচিং অট'নমাছ কাউন্সিলৰ কোনো ডেভেলপ হোৱা নাছিল গণতান্ত্ৰিকভাৱে 2013 চনৰ নিৰ্বাচন হোৱাৰ পিছত যেতিয়া বিজেপি চৰকাৰ আহিল অহাৰ পিছত অধিক পুঁজি মিচিং অট'নমাছ কাউন্সিললৈকে আবণ্টন দিছে যাৰ ফলত এই মিচিং কাউন্সিলৰ তৰফৰ পৰা আমাৰ অঞ্চলত থকা সমস্যাখিনি এপত এপতকৈ আমি উন্নয়নৰ মুখ দেখিবলৈ পাইছে যাৰ কাৰণে আধাৰ ৰাইজে গাঁৱত তৃণমূল পৰ্যায়ে কৈছে এইবাৰ বিজেপি গভৰ্ণমেণ্টত আগতে যিমান ভোট দিছিলোঁ তাতকৈ অধিক ভোটত জয়লাভ কৰিব পৰাকৈ প্ৰধান বৰুৱাক পদুম ফুলৰ চিনত ভোট দি তৃতীয়বাৰৰ বাবে মোদীক চকীত বহাবৰ কাৰণে আমি সংকল্প লৈছে ৰাইজে সংকল্প লৈছে ইয়াত নিশ্চিত যুঁজ কেনেকুৱা হ'ব লখিমপুৰ লোকসভা সমষ্টিত যুঁজখন কেনেকুৱা যুঁজ মানে যুঁজ হ'ব বুলিতো এটা মনত ভবাই নাই যে এতিয়া আমি দেখিছোঁ যে উদয় শংকৰ হাজৰিকাক কংগ্ৰেছে টিকেট দিছে আজিলৈকে উদয় শংকৰ হাজৰিকা চেয়াৰটোক বা তাৰ নামটোক আমাৰ গাঁওসমূহত যদি যোৱা যায় তেখেতৰ নামটো কোন হয় আজিলৈকে এতিয়াই পৰ্যন্তলৈকে গমেই পোৱা নাই কিন্তু আজি প্ৰধান বৰুৱা ডাঙৰীয়াই ব্লকৰ কথাটো বাদ দিলোঁ পঞ্চায়তৰ কথা বাদ দিলোঁ তেখেতে প্ৰতিখন গাঁৱত তেখেতে দেখা দিছে ৰাইজৰ পৰা মতদান বিচাৰিছে যাৰ ফলত ৰাইজৰ আৰু প্ৰধান বৰুৱাৰ মাজত এটা সম্পৰ্ক গৌৰৱ সম্পৰ্ক হৈছে যাৰ ফলত তেখেতক দেহে কেহে ভোট দিবৰ কাৰণে গাঁৱৰ মানুহে তৃণমূল পৰ্যায়ৰ মানুহে কাম কৰি আছে অৰ্থাৎ দিল্লীলৈ প্ৰধান বৰুৱাই যাব দিল্লীত যাবই 110% 110% মই 100টো কোৱা নাই 110% ইয়াত আপুনি চাব 5 লাখৰ পৰা 5.5 লাখ ভোটত প্ৰধান বৰুৱা উইনাৰ হৈ আছে ধন্যবাদ সমষ্টিৰ যদি আমি ভোটাৰৰ প্ৰসংগ কওঁ আমি উল্লেখ কৰিছোঁ যে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰায় 10% ভোটাৰ বা 10% ভোটাৰ চাহ জনগোষ্ঠী আৰু এই 10% ভোটাৰে কিন্তু লখিমপুৰ লোকসভা সমষ্টিত বা এই বিশেষ যি সমষ্টিটো আছে সমষ্টিত কিন্তু এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে কিন্তু চাহ বাগিচাৰ সেই লোকসকলে তেওঁলোকৰ যি প্ৰাপ্যৰ দাবী কৰি আহিছিল সেই প্ৰাপ্যৰ দাবীসমূহ পাইছেনে বা বিগত সময়ছোৱাত তেওঁলোকে কি বিচাৰিছিল কি পাইছে অকণমান মই কথা পাতিবলৈ যত্ন কৰিম কেইবাগৰাকী বাইদেউ আছে আপোনালোকৰ মজুৰি এতিয়া কিমান আমার তো কষ্টটো হয়েছে মানে আমার হাজারাটো যে কম 250 টাকা নপুষায় 300 হাজারা দিম কই আজি পর দিয়াই নাই একো সুবিধা নাই আমার আপনাতে ইলেকশন আহি আছে নিৰ্বাচন আহি আছে গম পাইছে পাইছো ইয়াতে আপোনালোকৰ সন্মুখলে নেতাসকল আহিব হয়নে নহয় জনপ্ৰতিনিধিসকল আহিব তেওঁলোকে আগতেও আহিছিল তেওঁলোকে আপোনালোকক বিভিন্ন প্ৰতিশ্ৰুতি দিছিল নে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিছে নাই কত কৰিছে আজি পৰা একো কৰাই নাই হেতু কয় ভোটৰ ওপৰত আহিব আৰু দিম বুলি কয় আৰু নিদিয়ে এতিয়ালৈকে তো একোৱে নাই আমাৰ হয় আপোনালোক কিমান মানুহ আছে এতিয়া আমাৰ তো মানুহ ঢেৰ আছে 500-600 আছে ন লেভাৰ আপোনালোকৰ
ইয়াতে ইলেক্ট্ৰিচিটি সুবিধাটো আছে ঘৰত সেইটো আছে সুবিধা স্কুল কলেজ আছে নাই স্কুল কলেজো আছে নতুনকৈ স্কুল স্থাপন কৰি দিছে আপোনালোকৰ কৰিছে ঘৰত কোন কোন আছে আপোনাৰ আমাৰ ঘৰত আমিতো 4টা নাতি আছে বোৱাৰী আছে ল'ৰা আছে আপোনাৰ ঘৰত কোন কোন আছে বাইদেউ ল'ৰা 2টা ছোৱালী এটা আৰু মই মানুহ 5জন ল'ৰা ছোৱালী পঢ়ি আছে পঢ়ি আছে এতিয়া ল'ৰা ছোৱালী স্কুল কেনেকুৱা ভালেই চৰকাৰৰ যিসমূহ সুবিধা আঁচনি আপোনালোকে পাইছে নে নাই নাই পোৱা নাই একো পোৱা নাই এতিয়া চৰকাৰক কিবা আহ্বান জনাব নেকি জানো এতিয়া জনাব নি নাজানো নিদিয়ে আৰু কথা পাতিম আৰু আছে কিছু লোক তেওঁলোকৰ লগত কথা পাতিম বাইদেউ এতিয়া আপোনালোক ইয়াৰে কিমান বছৰ ধৰি আছে ইয়াত হ'ল এতিয়া 15 বছৰমান 15 বছৰ হ'ল 15টা বছৰত আপোনালোকৰ বহু অভিযোগ আছিল নিৰ্বাচন আহিলে জনপ্ৰতিনিধিসকল আহে নেতাসকল আহে আপোনালোকক তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দি থৈ যায় আমি কৰি দিম সেইখিনি কৰিছে নে নাই সেইখিনি বিপথে হেৰি কৰা নাই পুৰা একো হেৰি কৰা নাই আমাৰ মানে হাজিৰাটো যে মানে পুৰাকে দিয়া নাই কেলে 350 টকা আমাক পাব লাগে ইমানটো আমি পোৱা নাই আপোনালোকে কিমান পায় আমি পাই আছো আপোনালোকে দাবী কৰি আহিছিল যে 350 টকা লাগে আমি কৰিছিলো এটা নিৰ্বাচন আহি আছে গম পাইছে হয় পাইছো গতিকে নেতা মন্ত্ৰী আহিব ইয়াতে কোন জিকিব ইয়াত এতিয়া কোনে জিকে কোনে হাৰে এইটো আমিতো ক'ব নোৱাৰো এতিয়া হেন্তে জানিবা কি কথা কি বতা আৰুনো কি কম আৰু আপোনালোকে বিচাৰিছে যে আপোনালোকৰ কামবোৰ কৰি দিব লাগে আমাৰ কামবোৰ কৰি দিব লাগে আৰু কি নেকি আমাৰ ল'ৰা ছোৱালী বিলাকো এতিয়া একো ভালকে পঢ়িছে যদিও একো বস্তু পোৱা নাই এতিয়ালৈকে পোৱা নাই আৰু যিটো বস্তু পাব লাগে সিমানটো পোৱা নাই আৰু আমাৰ মাটিৰ পটাৰ কাগজো আমাক একো আজিলৈকে দিয়া নাই কি কি সমস্যা আছে আপোনালোকৰ কি কি সমস্যা আছে সমস্যা মানে ল'ৰা ছোৱালী আধাৰ কাৰ্ড কেইটা স্কুল লগাব যাতে আধাৰ কাৰ্ড বনোৱা নাই এতিয়াতো আধাৰ কাৰ্ড লাগে স্কুলত সেইটো নাম লগাম বুলি কৈছে ইয়াতে স্কুল ধুনীয়াকৈ স্থাপন কৰা হৈছে ল'ৰা ছোৱালী স্কুল যায় আপোনালোকৰ যায় আগতে গৈছিল নে গৈছে আপোনাৰ ঘৰ ক'ত ইয়াতে আপুনি কিমান বছৰ ধৰি ইয়াতে আছে ছোৱালী টাইমৰ পৰা আপুনি কিমান পঢ়িলে পঢ়া নাই কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িব পাইছে এইটো নিশ্চয় চৰকাৰৰ এটা ভাল পদক্ষেপ পঢ়িছে ছোৱালী 9ত আছে ছোৱালীক কি কৰাৰ সপোন আছে আপোনাৰ আছে ডক্টৰ বনাম বুলি ডাক্তৰ বনোৱাৰ সপোন আছে ঘৰত কোন কোন আছে আৰু কোনো নাই মানুহটো নাই ছোৱালী আছে ল'ৰা আছে আপুনি আশা কৰে ন আপোনাৰ ছোৱালীজনী এদিন ডাক্তৰ হ'ব যিটো কাম আপুনি কৰিব নোৱাৰিলে আশা আছে মোক কৰি আছো কোম্পানী পাছিং আছে কোনো নাপায় বাগানত নকৰি পঢ়া লিখা ল'ৰাকেইটা সব ল'ৰা লেখা পঢ়া ল'ৰাকেইটা সব বহি আছে নকৰিয়ে নাপায় ইয়াত ইমানেতো কওঁ আৰু আমি আশা কৰিম আপোনাৰ ছোৱালীজনী এদিন ভাল ডাক্তৰ হওক আপুনি গৌৰৱ কৰক নহয় জানো ধন্যবাদ জনাইছো এইবাৰ নিৰ্বাচন আহি আছে ভোটটো মানুহ চাই দিব নিশ্চয় ধন্যবাদ জনাইছো ধন্যবাদ জনাইছো আৰু আচলতে এয়াই তেওঁলোকৰ মনৰ আশা শুনিলেই তেওঁৰ চকুত অকণমান চকু পানী সেয়া হৈছে আৱেগৰ চকু পানী আৰু আৱেগৰ চকু পানী নিশ্চয় আছে কাৰণ এটা সময়ত তেওঁলোকে বিদ্যালয় চাৰিবেৰ নেদেখিলে সেই কিতাপৰ পাঠ কিন্তু তেওঁলোকে বিচাৰে যে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীসমূহ এদিন ডাঙৰ মানুহ হওক ডাক্তৰ হওক চিকিৎসক হওক কোনোবা শিক্ষক হওক আৰু এয়াই এই সৰু সৰু মানুহখিনি মনৰ আশাসমূহ আচলতে সেই জনপ্ৰতিনিধিসকলে সপোনবোৰ বাস্তৱ কৰিব পাৰিবনে পৰৱৰ্তী সময়ত এই লখিমপুৰ সমষ্টিৰ পৰা কোনে দিল্লীলৈ যাব আৰু এই মানুহখিনি মনৰ কথাসমূহ কোনে দিল্লীলৈ লৈ যোৱাত সক্ষম হ'ব তেওঁকে হয়তো লখিমপুৰবাসীয়ে জয়যুক্ত কৰিব আমি 19 এপ্ৰিললৈ অপেক্ষা কৰিব লাগিব যেহেতু আমি কৈ আছো যে লখিমপুৰ সমষ্টি বৃহৎ সমষ্টিটোত কিন্তু প্ৰায় 25% যদি মিচিং সম্প্ৰদায়ৰ লোকৰ আচলতে ভোট আছে তাই 10% ভোটৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে আমি তেওঁলোকৰ ইয়াতে কিছু লোক পাইছো আমি তেওঁলোকৰ লগতো অকণমান কথা পাতিবলৈ যত্ন কৰিম কাৰণ তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ কি বা সেই সমস্যাসমূহ পালন কৰাত তেওঁলোকে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব বা পৰৱৰ্তী সময়ত তেওঁলোকৰ জনপ্ৰতিনিধিসকলক কি ক'ব এই কথাখিনি পাতিবলৈ অকণমান যত্ন কৰিম আমি প্ৰথমতে গোটেই কৈছো যে লখিমপুৰ বৃহৎ সমষ্টিটোত কিন্তু প্ৰায় 10% লোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আমি অকণমান মাজলৈ যাম পাত ছিঙি আছে আমি তাত গৈ অকণমান কথা পাতিবলৈ যত্ন কৰিম কাৰণ চৰ্চা 24 এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে আমি হেতুৱে চেষ্টা কৰিছো যে সাধাৰণ মানুহখিনিয়ে কি ক'ব বিচাৰিছে আমি একেবাৰে গ্ৰাউণ্ড ৰিপৰ্টৰ পৰা আমি জনাবলৈ চেষ্টা কৰিম কাৰণ বিগত সময়ছোৱাত এই মানুহখিনিয়ে কি পালে কি তেওঁলোকৰ পাবলৈ বাকী আছিল বা
বিগত সময়ছোৱাত যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল গতিকে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পাৰিছেনে নাই পৰা আমি সেই মানুহখিনিৰ লগত বা সেই মানুহখিনিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম চৰ্চা 24। কথা পাতিবলৈ চেষ্টা কৰিম নিৰ্বাচন আহি আছে গম পাইছে নিশ্চয় হয়নে গম পাইছেনে গম পাইছে হয় আপোনালোকৰ এই বাগানখনৰ নাম কি বাৰু আনন্দ বাগান আপুনি ইয়াতে কিমান বছৰৰ পৰা আছে আমাৰতো এতিয়া বয়স মোৰতো এতিয়া হৈ গ'ল 40-45 জন্মৰ পৰা ইয়াতে আছো জন্মৰ পৰা ইয়াতে ঢুকালে আপোনালোকৰ বাগান অঞ্চলৰ বিভিন্ন সমস্যা থাকে আপোনালোকৰ মজুৰি প্ৰসংগত বহুজনে কৈ আছে বৰ্তমান কিমান পাই আছে মজুৰি এতিয়া 250 এটা কিমান হোৱাটো আপোনালোকে বিচাৰে 350 হোৱাটো বিচাৰে আপুনি যেহেতু ইয়াতে জন্মৰ পৰা আছে আপোনাৰ পিতৃ মাতৃ ইয়াত স্পৰ্শ আছে মই সেই কথাই অকণমান জানিম ইয়াতে এতিয়া বৰ্তমান বিদ্যালয় ধুনীয়াকৈ হৈছে বিদ্যালয় হৈছে ঘৰত কোন আছে আপোনাৰ এতিয়া মাইকী মানুহ আছে ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী কি পঢ়ি আছে স্কুল যায় আপুনি কিমানলৈকে পঢ়িছিল মই 5 ক্লাছ মান পঢ়িছিলোঁ 5 ক্লাছ পঢ়িলে এটা ল'ৰা ছোৱালী স্কুল গৈ আছে গতিকে ল'ৰা ছোৱালী কি হোৱাটো বিচাৰে বাৰু নিজৰ ল'ৰা ছোৱালী কিটা কি হোৱাটো বিচাৰে নিজৰ ল'ৰা ছোৱালী কিবা একটা পাব আৰু পঢ়িলে ভালকে পঢ়া শুনা কৰিলে ভাল কিবা এটা পাব নিশ্চয় সকলোৱে কামনা কৰে আৰু এজন দাদা আছে দাদা মই আপোনাৰ ওচৰলৈ যাম অকণমান কথা পাতিম আহক অকণমান এইফালে আগুৱাই আহিলে ভাল পাম আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ আনন্দ এইটো খাপৰালি নাট আছে ইয়াতে বিয়া বাৰু কৰাইছে কৰিছো ঘৰত কিমান মানুহ আছে মানুহ আছে ছোৱালী দুটা ছোৱালী আছে গোটেই দিনটো কাম কৰে 250 টকা পায় আপুনি আপোনাৰ ল'ৰা ছোৱালী ঘৰ 250 টকাত হয় জানো নহয় এতিয়া আপোনালোকে কি বিচাৰিব হয় আৰু 350 পইচা লাগিবই আমাক লাগিবই খৰচ পাতিবোৰ কেনেকুৱা আপোনালোকৰ ইয়াতে বাগানৰ পাত চিঙা বাদে বেলেগ কিবা কাম কৰে নেকি বেলেগ মানে নকৰো পাত চিঙাই কৰো কাম কৰে চলিবলৈ অকমান দিগদাৰ হয় আমাৰ চলিব দিগদাৰ হয় ছোৱালী দুজনী কি পঢ়ি আছে আপোনাৰ আমাৰ সৰু হয় সৰু ছোৱালী নিৰ্বাচন আহি আছে এতিয়া নেতাসকল আহিব মিটিঙত গৈছে নে নাই মিটিঙত যোৱা নাই এতিয়া এতিয়া আপোনালোকে ইয়াতে কি হোৱাটো বিচাৰে হোৱাটো এতিয়া আমি ছুটি থাকিলে সোমবাৰ দিন ছুটি থাকে তেতিয়ালে যাব পাৰো মানে সোমবাৰ দিন ছুটি থাকে এতিয়াতো ছুটি নাই আমাৰ সেইটোৱে আৰু আচলতে এইসকলে ভোটাৰ আৰু এইসকল সাধাৰণ ভোটাৰ আমি কৈছোৱে যে সাধাৰণ ভোটাৰসকলে কি বিচাৰে তেওঁলোকে ৰাজনীতিৰ যি সমীকৰণ সেই সমীকৰণ নাজানে ৰাজনীতিৰ যি খেল সেই খেল নাজানে কিন্তু তেওঁলোকে জানে যে তেওঁলোকক অকণমান সকাহ লাগে তেওঁলোকৰ কাৰণে তেওঁলোকৰ কথা কোৱা মানুহ তেওঁলোকক লাগে আৰু এই কথাখিনি কোনে ক'ব পাৰিব এই মানুহখিনি সৰু সৰু মানুহখিনি যি মনৰ আশা এই মনৰ যি তেওঁলোকৰ সমস্যা এই সমস্যাসমূহ কোনে লৈ যাব পাৰিব সেয়াই হ'ব আচলতে এজন প্ৰকৃত নেতা কিন্তু লখিমপুৰ লোকসভা সমষ্টিবাসীয়ে বাৰু তেনেজন নেতা পাইছেনে তেওঁলোকে বছৰ বছৰ ধৰি থকা তেওঁলোকৰ মাজত যি সমস্যা সেই সমস্যাসমূহ সেই দিল্লীলৈ লৈ যোৱাৰ ক্ষেত্ৰত লখিমপুৰবাসীয়ে বাৰু তেনেকুৱা এজন কোনোবা আস্থাভাজন নেতাক তেওঁলোকে বিচাৰি পাবনে এয়াই কিন্তু আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা প্ৰধান বৰুৱা সাংসদ প্ৰধান বৰুৱা আৰু তেওঁ সমুখ সমৰত উদয় শংকৰ হাজৰিকা আৰু তাৰ সমান্তৰালকৈ কেইবাগৰাকীও ইয়াতে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নিৰ্দলীয় দলৰ পৰা আৰম্ভ কৰি বহুকেইজন নেতাই পিছে এইসকল নেতাই এই সাধাৰণ মানুহখিনি মনৰ আশা বেদনাক কিমান প্ৰশ্ৰয় দিব বা এই মানুহখিনিৰ কথাসমূহ কিমান তেওঁলোকে সেই দিল্লীৰ মছদনত তেওঁলোকে উপস্থাপন কৰিব পাৰিব সেয়াই কিন্তু আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা আৰু লখিমপুৰ সমষ্টিবাসীয়ে এটা বিচাৰিছে তেনে এজন নেতা